ওপৰত এটা মাথা আছে নহয়, মস্তিষ্কটো আমাৰো আছেতো। তো কি প্ৰয়োজন আছে কাৰোবাৰ শ্ৰুতলিপি লৈ পেলাই আমি কথা ক'বলৈ? দীঘলীয়া সময়ত এইটোতো মানে 94-ৰ পৰা আজি 2025, কেঁচুৱাৰ পৰা মই এতিয়া বয়স্ক মানুহ হ'লো। এতিয়া আৰু শ্ৰুতলিপি মতে কাৰোবাৰ ডিক্টেশ্যন মতে কথা কোৱাৰ বয়স এতিয়া নহয়। প্ৰেক্টিকেল কথাটোলৈ আহক, বাস্তৱসন্মত কথাবিলাকলৈ তেখেতসকল আহক। এনে চালে বেৰে কোবাইতো লাভ নাই নহয়। আজিৰ তাৰিখত আহোমৰ দৰে এডভান্স কমিউনিটি এটাই কেলেই ST বিচাৰিব লাগে? কিয় বিচাৰিব লাগে? 3জনকৈ মুখ্যমন্ত্ৰী যাৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিলে অসমত, প্ৰত্যেক মিনিষ্ট্ৰীত 4-5জনকৈ মন্ত্ৰী থাকে, কেবিনেট মন্ত্ৰী। MLA টো ডেধাৰ, IAS, IPS, IRS, IFS, APSCত মেক্সিমামটো আহোমৰ OBC হিচাপে আহোমসকলেই ৰিপ্ৰেজেণ্ট কৰে। গতিকে ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি জনগোষ্ঠীবিলাকৰ ভৱিষ্যতৰ কথাওতো তেওঁলোকে চিন্তা কৰক। গুণীজ্ঞানী মানুহ তেওঁলোকৰে আছে, ইণ্টেলেকচুৱেল তেওঁলোকৰে আছে। এটা কথা মই আপোনালোকক কওঁ আজি, এবাৰ হোমেন বৰগোহাঁই ছাৰ লখিমপুৰলৈ গৈছিলে। এয়াৰপৰ্টত মই লগ পালোঁ, তেখেতক প্ৰণাম জনালোঁ। লগত আছিলে নিতুমণি শইকীয়া ডাঙৰীয়া, আমাৰ এডিটৰ ইন চিফ প্ৰতিদিন টাইমত। বৰগোহাঁই ছাৰে মোক ক'লে, আদিত্য তুমি যি কৰিছা ভালেই কৰিছা। বোলে ছাৰ কি ক'লে? এই 6 জনগোষ্ঠীৰ ST হোৱাটো ময়ো কামনা নকৰোঁ। তেতিয়া কিন্তু নিতুমণি শইকীয়া ডাঙৰীয়াই কৈছিলে, ছাৰ আপুনি কি অপোজ কৰে নেকি? মই অপোজ কৰোঁ। আপুনি কি কয়? 6 জনগোষ্ঠী ST হ'লে ন আপোনাৰ কি আপত্তি? নাই, মোৰ আপত্তি আছে। তো তেখেত আজি আমাৰ মাজত নাই, ঢুকাল। কিন্তু তেখেতেও, হোমেন বৰগোহাঁই ডাঙৰীয়াও কিন্তু আহোমক ST হোৱাটো বিচৰা নাছিল। তো এই কথাটো মই সংবাদ মেলতে আজি উনুকিয়াই দিলোঁ। সঞ্জীৱ হাজৰিকাই